সমগ্ৰ বিশ্বৰ লগতে ভাৰততো আজি বিশ্ব মধুমেহ দিৱস হিচাপে পালন কৰা হৈছে। এই দিনটোৰ তাৎপৰ্য এয়ে যে দিনে দিনে আমাৰ বিশ্বত ডায়াবেটিছ ৰোগীৰ সংখ্যা বাঢ়ি গৈছে। ডায়াবেটিছ বা মধুমেহ ৰোগীৰ প্ৰাৰম্ভিক অৱস্থাত যদি আমি কণ্ট্ৰোল কৰিব পাৰোঁ তেতিয়াহ'লে বহুতো কমপ্লিকেশ্যনৰ পৰা আমি হাত সাৰিব পাৰোঁ। ডায়াবেটিছ ৰোগীয়ে চকুৰ ক্ষেত্ৰত ডায়াবেটিক ৰেটিনোপেথী হ'ব পাৰে। ডায়াবেটিক ৰেটিনোপেথী মানে চকুৰ ভিতৰত থকা হীৰা উপহীৰাৰ বিলাক ফাটি পেলাই তেজ ওলায় আৰু এই তেজে আমাৰ দৃষ্টিশক্তিত ব্যাঘাত জন্মায়। গতিকে প্ৰাৰম্ভিক অৱস্থাতে যদি আমি ডায়াবেটিছ কণ্ট্ৰোল কৰোঁ তেতিয়াহ'লে আমি ইয়াৰ পৰা হাত সাৰি থাকিব পাৰোঁ। সেয়েহে আহক প্ৰত্যেকজন ডায়াবেটিছ ৰোগীয়ে নিজৰ চুগাৰ কণ্ট্ৰোল কৰাত আমি গুৰুত্ব দিওঁ আৰু প্ৰতি 6 মাহৰ মূৰে মূৰে আমি এজন চকু বিশেষজ্ঞৰ হতুৱাই চকুজুৰি পৰীক্ষা কৰাওঁ যাতে আমি দৃষ্টিশক্তি অটুট ৰাখিব পাৰোঁ। ধন্যবাদ।